প্ৰমাণ দিওঁ মই এটা কথা মই এতিয়া আগত মই এটা কথা কম যে কোৰআন হাদিছ প্ৰত্যেকটো কোনে কি পালন কৰা কোনোবা চিয়া চলিব এইবিলাক নাহে কিন্তু কোৰআন কিতাপটো প্ৰত্যেকটো বস্তুটো সঁচা ইয়াতো কোনো ভাগ কৰিব নোৱাৰে আপুনি যদি মই প্ৰমাণ দিব পাৰো মোৰ এটা আহ্বান আপোনাক অনুৰোধ থাকিব অহা বিহুত আপুনি এটা ভিডিঅ' বনাই অসমৰ মুছলিম ল'ৰা ছোৱালীক আপুনি আহ্বান জনাব বিহু জাতীয় উৎসৱ হযৰত মহম্মদৰ মুখত ঢোল বজোৱা পোৱা গৈছে তোমালোকে ওলাই আহা আহি পেলাই তোমালোকে এই উৎসৱ পালন কৰা আপোনাৰ প্ৰত্যেকটো কথাত মই বিলিভ নকৰো আৰু মই দেখাই আছো ঠিক আছে প্ৰমাণ দি আছো আৰু আপুনি অসমত বহুত বিষয় প্ৰমাণ দি আছো মই তেওঁলোকৰ লগত কথা প্ৰমাণ লাগে প্ৰমাণ মই আপোনাক দিছো মোৰ বাকী কিতাপ আছে ঘৰত যিহেতু বুখাৰীত আছে এইটো কিতাপখন আপুনি দেখিছে এখন হৈছে ইবনে মাজা কিতাপৰ নাম হৈছে সুনান ইবনে মাজা ঠিক আছে এইখনৰ ৰাইটাৰ আপোনাৰ 200 আজিৰ পৰা প্ৰায় 1200 বছৰ আগত এই ৰাইটাৰৰ মৃত্যু হৈছে এতিয়া মই আপোনাক দেখুৱাম আপুনি যদি চাই এইটো হাদিছ নম্বৰ হৈছে 1898 আপুনি যদি পঢ়ে 1898 ইয়াতে আপুনি চাওক স্পষ্ট লিখা আছে আনাস ইবনে মালিকিন ঠিক আছে আন্না নবী মারা বিবাজিল মদিনা ফাইজা হুয়া বিজাওয়ারিন ইয়াদরিবনা বিনাফিহিন্না ওয়া ইয়াতাগান্না ওয়া ইয়াফুল্লা হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে এটা জায়গায় পাৰ হৈ গৈছিলে তেতিয়া তেখেতৰ ওচৰত তেখেতে দেখিলে ওচৰতে পালে কিছু ছোৱালী তেওঁলোকে ঢোল জৱাৰিন জাৰিয়া জৱাৰিন বুলি কয় ঠিক আছে জাৰিয়া মানে ছোৱালী ঠিক আছে তেওঁলোকে ইয়াদৰিবনা বিদাফিহিন্না তেওঁলোকে ঢোল বজাই আছিলে আৰু ইয়াতাগান্না আৰু তেওঁলোকে গান গাই আছিলে ঢোল বজাই বুজি পাইছেনে নাহনু জৱাৰ মিন বনি নজ্জাৰ ইয়া হাব্বাজা মুহাম্মাদু মিন জাৰ তেওঁলোকে কৈছে আমি বনি নজ্জাৰ নামৰ পৰিয়ালৰ ছোৱালী হওঁ এই ওয়েলকাম মোস্ট ওয়েলকাম অভিনন্দন আপোনাক অভিনন্দন জ্ঞাপন কৰিছো মুহাম্মদ মিন জাৰ আপুনি আমাৰ ওচৰৰ মানুহ হয় তেনেকে ধুনীয়াকে তেওঁলোকে যেতিয়া গালে তেতিয়া ফাকাল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেতিয়া হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতে ক'লে আল্লাহু ইয়ালামু ইন্নী লা উহিব্বুকুন্না আল্লাহে জানে মই তোমালোকক ভাল পাইছো তোমালোকক মই শ্ৰদ্ধা জ্ঞাপন কৰিছো তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো হযরত মুহাম্মদে ঢোল বজাই গান গাই তেওঁক প্ৰশংসা কৰিছিলে আৰু হযরত মুহাম্মদে কৈছিলে ইন্নী লা উহিব্বুকুন্না মই তোমালোক মই এইখিনিৰ ওপৰত আপোনাক এটা কথা ক'ব খুজিছোঁ যে সেই যে কৈছে হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই গান বজাই থকা গান বজাই কেনে স্বাগতম কৰা আল্লাহৰ ৰসুল হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক স্বাগতম কৰিছিল মানে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছিল তো আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদৰ্শ আছিল কি যে বুৰাই কা বদলা ভালাই সে দো আল্লাহৰ ৰসুলৰ আদৰ্শ আছিলে যে বুৰাই কা বদলা ভালাই সে দো যেনেকুৱা আপোনালোকে শুনিছে বা সেই বস্তুটো আমাৰ আলিম উলামা হজৰতে বা আমি কওঁ বা জামাতৰ সাথী ভাইসকলেও কয় সকলোৱে কয় হাদিছত কয় যোনে আল্লাহৱালা কথা কয় ইছলামিক বয়ানসকলত বা জলচাসকলত শুনা পায় এজন বুঢ়ী মাই আল্লাহৰ ৰসুল হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজ পঢ়া ৰাস্তাত এই হুল পুতিছিল কাচৰা ফেলাইছিল বেয়া বস্তু ফেলাই দিছিল যেদিন হুল পুতিছিল ৰাস্তাত বেয়া বস্তু ফেলাই দিছিল এই হুল পুতা ৰাস্তাটোৰ হুলটো উঘলি কেনে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মছজিদত গৈছিল এই তাৰপিছত 3 দিন 4 দিনমান হুল পুতা নাছিল কাচৰা ফেলোৱা নাছিল বেয়া বস্তু ফেলোৱা নাছিল তেতিয়া আল্লাহৰ ৰসুল হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানুহবিলাকক কৈছিল এই ৰাস্তাত হুল পুতা নাই ৰাস্তাত বেয়া বস্তু ফেলা নাই এই বুঢ়ীমাৰ কিবা হৈছে নেকি কি কৈছে বুঢ়ীমাৰ কিবা হৈছে নেকি জানা যোনটো বুঢ়ীমাই আল্লাহৰ ৰসুলক ভৰিত বিন্ধাৰ কাৰণে হুল পুতিছিল আল্লাহৰ ৰসুলে মছজিদত যাই থকা অৱস্থাত ৰাস্তাত বেয়া বস্তু পেলাই দিছিল তো সেই বুঢ়ীমাৰ খবৰ ল'ব গৈছে কোনে আল্লাহৰ ৰসুল হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ ৰসুলৰ আদৰ্শ আছিলে সেইকাৰণেহে আজি আল্লাহৰ ৰসুল গোটেই ৱৰ্ল্ডৰ ভিতৰত যেনেকুৱা গুগলত মাৰি দিলে চবত চাই ভাল মানুহ কোন
হজরত মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কয়। তো সেই আজাহাৰ এই পাগলা হৈছে, ই মদ খাইছি বোধহয়, ইয়াৰ বেৰেণ্টো গেছি তেজপুৰলৈ নাৰাখিব দিয়া। আৰে সেইকেইটা ছোৱালী আল্লাহৰ ৰচুলক গান বাজনা দি কিবা কৰি নাচি কেনে আহ্বান কৰিছে। সেই সময়তো যদি আল্লাহৰ ৰচুলে কয় এই গান বাজানা তহঁতৰ হাৰাম, গান বাজানা অমুক তমুক আগাৰাং বাগাৰাং সেইবিলাক ক'লি, সেইকেইটা ছোৱালীৰ মন ভাঙি যাব আৰু কি হ'ব, আল্লাহৰ ৰচুলক বেয়া পাব। তো সেইকাৰণে আল্লাহৰ ৰচুলে মোৰ এটা বিশ্বাস, মোৰ এটা যিহেনে কৈছে এইখিনি, সেইকাৰণে আল্লাহৰ ৰচুলে কি কৈছিল, তোমালোকক মই ভাল পাইছোঁ, তোমালোকক মই স্বাগতম কৰিছোঁ, তোমালোকে বজা, তোমালোকে বজাই থাক, তোমালোকে গান গাই থাক। পিছত যেতিয়া আদৰ্শ আহিব তো শুনিব আল্লাহৰ ৰচুলেতো এইবিলাক বেয়া পায়, তাৰপাছতো আমাকচোন বাজাবা দিছে, কাৰণ ইয়াতে কিবা এটা ৰহস্য আছে। তো সেই কথাটোহে কৈছে। যেনেকুৱা কিছুমান জেগাত আছে মদ খোৱা জায়েজ, কিন্তু উল্টা বস্তিত আছে মদ খাব হাৰাম। কিন্তু মদ খাব কেতিয়া জায়েজ আছে, কেতিয়া মদ খাব পাৰিব? তো উদাহৰণ যেনেকুৱা এটা কথা কৈছোঁ, আপোনাৰ একদম গৰমত পিয়াহত জান যায়, খালি পানী যিকোনো পানী পান কৰিলে আপোনাৰ বল আহিব, শক্তি আহিব, তেতিয়া সমুখত আছে মদ। আপুনি তাৰমানে মদ না কি চাই ৰাখিবৰ সময় নাই, খালি আপোনাৰ গলাটো শুকাব লাগে, আপোনাৰ কলিজা ঠাণ্ডা কৰিব লাগে, তেতিয়া আপুনি মদ খাব পাৰিব। কাৰণ জান বচোৱা ফৰজ। যেনে কিছুমান জেগাত মিছা কথা ক'ব পাৰি বুলি কয়, মই কিন্তু পোৱা নাই হাদিছত যেনেকুৱা জান বচোৱা ফৰজৰ কাৰণে মিছা কথা ক'ব পাৰি। কাৰণ যদি এটা মিছা কথা ক'লে তোমাৰ জানটো বাচি যায়, তো মিছা কথা ক'ব পাৰিবা। সেই মিছা কথাটো কৈ কেনে আল্লাহৰ ওচৰত তৌবা কৰিবা, আল্লাহ মই জান বাচাইছোঁ,